নমস্কাৰ, আপুনি সংযুক্ত হৈছে প্ৰাইম নাওৰ সৈতে। জামুগুৰি হাটৰ কন্যাকা বহুমুখী পামত বিধায়ক পদ্ম হাজৰিকাই সোণগুটি চপোৱা কামত অংশগ্ৰহণ কৰে। জামুগুৰি হাটৰ কন্যাকা বহুমুখী পামত আজি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পুৱাই সোণগুটি চপোৱা কামত অংশগ্ৰহণ কৰে। বিধায়কগৰাকীৰ বিশেষ তৎপৰতাত গঢ় লৈ উঠা ভৰলী পৰিয়া কন্যাকা কৃষি পামখনৰ ৭০০ বিঘা মাটিত ৰোপণ কৰা কলা জহা, মানিকী মাধুৰী, কেতেকী জহা, কুণকুণী জহা, পদুমী জহা আদিকে ধৰি বিভিন্ন প্ৰজাতিৰ উন্নতমানৰ ধানৰ কঠীয়া ৰোপণ কৰাৰ পিছত আজি প্ৰায় ২০০ গৰাকী দাৱনী মহিলাৰ মাজত আঘোণৰ পথাৰত সোণগুটি চপোৱা কামত আত্মনিয়োগ কৰি বিধায়কগৰাকীয়ে উৎসাহিত কৰা মহিলাসকলক উৎফুল্লিত হৈ পৰি আনন্দতে আত্মহাৰা হৈ গীত নৃত্যৰে মতলীয়া হৈ পৰা দেখা যায় দাৱনীসকলক। জামুগুৰি হাটৰ পৰা চন্দন শৰ্মাৰ ৰিপৰ্ট, প্ৰাইম নাও। এইটো আমাৰ সপোন আছিল, আমাৰ আশা আছিল যে এই পথাৰখন আগতে বেলেগ মানুহে খেতি কৰিছিল, বেলেগ ধৰণৰ মানুহে, কিন্তু আমি থলুৱা মানুহ একত্ৰিত হৈ ইয়াত যেতিয়া মাটি ৰুইছিলোঁ বহুতে আমাক কৈছিল যে হ'ব জানো ধান, কিন্তু আজি যি ধান উৎপন্ন হৈছে, যেনেধৰণে উৎপন্ন হৈছে ইয়াত আমি হেৰাই যাব বিচৰা যে ক'লা জহা, কুণকুণী জহা, মানিকী মাধুৰী, কেতেকী জহা, পদুমী জহা, এই ধান খেতি প্ৰায় ৭০০ বিঘা মাটিত আমি কৰিছোঁ। আৰু ইয়াত আমি থলুৱা ৰোৱনীসকলে সেই সময়ত মাটি ৰুলে, আমাৰ যুৱকসকল একত্ৰিত হৈ হাল চাল বালে, আৰু আমাৰ দাৱনীসকল আজি যেনেকৈ মাটি ইয়াত ধান দাবলৈ আহিছে, যে তেওঁলোকে আনন্দমুখৰ পৰিৱেশত আজি ধান দাবলৈ আহিছে। আৰু ইয়াৰ পৰা আমি যিখিনি চাউল উৎপাদন হ'ব বা আমি যিখিনি বীজ উৎপাদন ইয়াত কৰিম, যে যোনে বিচাৰে এই বীজখিনি আমি দিয়াৰ ব্যৱস্থা কৰিম। আৰু চাউলৰ কাৰণে এক মানুহৰ ফালৰ পৰাও, ৰাইজৰ ফালৰ পৰাও যে এই চাউলখিনি আমি কেনেকৈ পাম বা এই যোগাযোগ কৰিছোঁ যে আমাৰ বজাৰখন আছে, পথাৰখন আছে, পথাৰত খালি কৰিব লাগে, আমি বজাৰতে বস্তুখিনি উলিয়াই দিব লাগে। কন্যাকাই আমি এই পদক্ষেপেই লৈছোঁ যে কন্যাকাই মাছ, মাংস, গাখীৰ উৎপাদন কৰিবৰ কাৰণে পদক্ষেপ লৈছোঁ। কন্যাকাই কৃষিজাত সামগ্ৰী, বিশেষকৈ ধান খেতি আমি হেৰাই যাব বিচাৰোঁ। আমাৰ ল'ৰাবিলাকতো বহিৰাজ্যত গুচি গৈছে ধান খেতি পথাৰবিলাক এৰি চনে পেলাই থৈ। এই চনে পৰা পথাৰবিলাক আমি এতিয়া বেলেগ বেলেগ মানুহে কৰাতকৈ আমি এতিয়া থলুৱা যুৱকক একত্ৰিত কৰিবলৈ লৈছোঁ, থলুৱা দাৱনী, থলুৱা ৰোৱনী। গতিকে আমি প্ৰডাকশ্যন কৰি অট'মেটিক আমি ৰাইচ মিল বহাইছোঁ কন্যাকাই। বজাৰলৈ এই আমি ক'লা জহা চাউল, কুণকুণী জহা চাউল, মানিকী মাধুৰী চাউল, পদুমী জহা, কেতেকী জহা, এই চাউল আমি বজাৰলৈ মেলি দিম। আৰু বীজ আমি সংৰক্ষণ কৰিম। যিসকল যুৱকে কৃষি বা ধান খেতি কৰিব বিচাৰে জহা ধানৰ, তেওঁলোকলৈও আমি বীজ দিম। যে আমি যি আশা কৰিছিলোঁ সেই সপোন আজি আমাৰ কিন্তু বাস্তৱত ৰূপায়িত হৈছে। ইমান ভৰা ধাননি পথাৰ, য'ত আমি ধান দেখিলে মন ভাল লাগি যোৱা, যে মোতকৈ ওখও হৈছে ক'ৰবাত ধান। গতিকে এই ধান দাবলৈ পাই আমাৰ দাৱনীসকলে কিমান আনন্দ ফূৰ্তি হৈছে।